হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ ইগ কাৰী। তাৰ বাবে লৈছোঁ মই 3টা পিঁয়াজ, নহৰু 4 ফুটা, আদা 2টা বিলাহী আৰু ধনিয়াখিনিও কাটি লৈছোঁ অকণমান অকণমানকৈ। আৰু তেলটো গৰম হোৱাৰ পাছতে মই পিঁয়াজ, আদা, নহৰুখিনি অকণমান গৰম কৰি ল'ম। অকণমান ৰং উঠিলেই মই ইয়াত বিলাহী আৰু বইল কৰি থোৱা আলু 4 পিচো দি দিম। কিছু সময় এনেকৈ ভাজি ল'ম। আৰু এইফালে দেখিছে মোৰ বিলাহীখিনি সিজিছে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু এইফালে দেখিছে গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ। আৰু এতিয়া মই এইখিনি মিক্সি জাৰত পিচি ল'ম। আৰু এইফালে মই বইল কৰি থোৱা ডিম আৰু আলুকেইটাও ফ্ৰাই কৰি ল'ম। এয়া ডিম আৰু আলু ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে মই এইখিনি পিচি মেলি হৈ গ'ল। তেলত দি কিছু সময় উতলোৱাৰ পাছতে নিমখ, হালধি আৰু মছলা পানী দি দিলোঁ। আকৌ কিছু সময় উতলাম। কিছু সময় উতলোৱাৰ পাছতে ডিম আৰু আলুখিনিও দি দিলোঁ। আকৌ কিছু সময় উতলাই ল'ম। এয়া দেখিছে মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ বনাই চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।